কৃষ্ণ হৰি ৰাম মুক্তি ত্ৰাণি স্পৃহ জিতু হেহি ভকত কনমু ৰসময় মাগো ভকতি সমস্ত কমনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ দুপতি ৰাম ভজু হেন দেৱ কৃষ্ণ হৰি ৰাম ওম সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুৰ্ভাগ ভৱেৎ ওম শান্তি 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 পৰম ভক্তি ভাজন বাবাই সমস্ত জয় জয়তে আপোনাসক সমস্ত জনকে এই পবিত্ৰ আসনৰ পৰা আমি আপোনাসক ঈশ্বৰ মানি সেৱা ভাগি অৰ্পণ কৰিছোঁ। আগৰ সপ্তাহত আমি উপস্থিত থাকিব নোৱাৰিলোঁ, বিশেষ কাৰণত সদূৰ গুৱাহাটী যাব লগা হ'ল। নিশ্চয় আপোনালোকে অনুষ্ঠান ভাগি আগবঢ়াইছিল। আমি শ্ৰীমদ ভাগৱতৰ তৃতীয় স্কন্ধ ইতিমধ্যে পাঠ আৰু পৰ্যালোচনা ৰস অনুভৱ কৰি থকা হৈছে, ৰস পান কৰি থকা হৈছে। নিশ্চয় আপোনাসকৰ জ্ঞাত। যোৱা পাঠত আপোনালোকে নিশ্চয় কদম দেৱহূতি বিবাহ পাঠ কৰিছিল। অকণমান বুজি পালেনে কথাখিনি? কেনেধৰণে, যিহেতুকে এই পাঠটি ভাগৱতৰ বিশেষ গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ, আপোনালোকে ব্যাখ্যা হৈছিলে নি বাৰু? আচ্ছা, যে কি নহওক, আমি য'ৰ পৰা আহিছিলোঁ, যিহেতুকে আমি শাস্ত্ৰ পঢ়িছোঁ জ্ঞানৰ নিমিত্তে, আমাৰ শাস্ত্ৰ আগবঢ়াটো আমাৰ লক্ষ্যৰ উদ্দেশ্য নহয়। আমাৰ উদ্দেশ্য ভকত বৈষ্ণৱ একত্ৰিত হৈ থকা, আমাৰ উদ্দেশ্য হ'ল ভগৱন্তৰ গুণ নামেৰে ৰঞ্জিত হৈ থকা, আমাৰ উদ্দেশ্য হ'ল আমি বাপ বৈষ্ণৱৰ মাজত আনন্দপূৰ্ণভাৱে, নহয়নে বাৰু, ঈশ্বৰৰ কথা পাতি যাতে মন মগজুবিলাক শান্ত কৰিব পাৰোঁ। সেয়েহে তৃতীয় স্কন্ধ আমি এৰি থৈ গৈছিলোঁ ৩১ অধ্যায় দুলৰি কদম দেৱহূতিৰ বিবাহ। ইয়াৰ পূৰ্বে স্বয়ম্ভু মনু আৰু শতৰূপাই কদম ঋষিক দেৱহূতিক বিবাহ দিবৰ কাৰণে আশ্ৰমত আহি পাইছিল, আৰু আশ্ৰমত আহি তেওঁলোকে কথোপকথন কৰি দেৱহূতি আয়ে দেৱৰ্ষি নাৰদৰ মুখৰ পৰা গম পায় এনেকুৱা এজন সুঠাম গুণীবান সত্যবান লোক যে আছে কদম ঋষি, আৰু সেই কদম ঋষি সন্ধানত আহি কদমৰ আশ্ৰমত উপবিষ্ট হৈ স্বয়ম্ভু মনুৱে কদমক সেৱা সৎকাৰ জনালে। কদমেও তেওঁলোকক আসনে ভূষণে অতিথি আপ্যায়ন কৰিলে আৰু তেওঁলোকে অহাৰ বাতৰি সুধিলে, আৰু স্বয়ম্ভু মনু আৰু শতৰূপাই সমস্তখিনি কথা ক'লে। তেওঁলোকৰ যে সম্বন্ধ আগতেই ভগৱন্তই সংগঠিত কৰি ৰাখিছে, ইমানখিনিলৈকে আমি আলোচনা কৰি থকা হৈছিল। এইকাৰণে আমি কথাখিনি কওঁ, অকণমান মনত পেলাই দিয়া হয় আঁতটো ধৰি দিবৰ কাৰণে। ইয়াৰ পাছত স্বয়ম্ভু মনু আৰু শতৰূপাক আয়ে দেৱহূতিক কদমৰ লগত গতাই দি গুচি গ'ল। এই কথাখিনি মৈত্ৰেয় ঋষিৰ পৰা বিদুৰে জানিবলৈ পৰম আগ্ৰহে বাট চাইছে সেই গুৰুদেৱ। স্বয়ম্ভু মনু আৰু শতৰূপা আয়ে স্বয়ম্ভু মনু আৰু শতৰূপা আয়ে
কদম ঋষি ওচৰত দেৱহতীক গতাই কেনেধৰণে গুচি গ'ল বা কি কথা বতৰা হ'ল এই সম্পৰ্কে আলোচনা কৰিবৰ বাবে খুব আগ্ৰহেৰে বাট চাইছে বিদুৰ মহামতীয়ে আৰু সেইখিনি পাই আমি আজি আগবাঢ়ি যাম। হেৰা বদতি মত্যয় শুনিও কৌৰৱ পিতৃ মাতৃ যেবে গৈলা দেৱহতী পাছে কদৰ্ম স্বামীক সেৱা কৰিবা কলৈলা এৰি দম্ভ দৰ্প কাম ক্ৰোধ লোভ আনুজত আছে দুখ সাৱধান মনে মধুৰ বচনে স্বামীক কৰিলা তুষ কদমো দেখন্ত মনুৰ কুমাৰী কৰন্ত সেৱা যতনে স্বামী হন্তে মহা সম্পত্তি পাইবাক কিন্তু ইচ্ছা কৰে মনে। খুব এটি সুন্দৰ পাঠ আমাৰ সাংসাৰিক জীৱনত, নহয়নে বাৰু? যিদিনাখনি স্বয়ম্ভু মনু পিতৃ মাতৃ শতৰূপাই তেওঁলোকৰ স্নেহৰ কন্যা দেৱহতীক কদমৰ ওচৰত গতাই থৈ গ'ল ভগৱন্তৰ নিৰ্দেশক্ৰমে, আৰু সেইদিনাৰ পৰা দেৱহতী আয়ে স্বামী শুশ্ৰূষাত লাগি গ'ল। স্বামী শুশ্ৰূষা কেনেকৈ কৰিছে? সৰ্বপ্ৰথমতে 4টা বস্তু ত্যাগ কৰিছে। এক হ'ল দম্ভ দৰ্প কাম ক্ৰোধ লোভ, 5টা। এৰি দম্ভ দৰ্প কাম ক্ৰোধ লোভ আনুজত আছে দুখ সাৱধান মনে মধুৰ বচনে স্বামীক কৰিলা তুষ। এগৰাকী ভাৰ্যা যিদিনাখনিৰ পৰা বৈবাহিক জীৱনত বান্ধ খাই পৰে বা বিবাহ সূত্ৰে স্বামীক গ্ৰহণ কৰে, সেইদিনাৰ পৰা এগৰাকী ভাৰ্যাৰ পৰম দায়িত্ব হৈ পৰে যে স্বামীক শুশ্ৰূষা কৰিব লাগে। মধুৰ বচনেৰে স্বামী কোনোদিনেই যাতে অসন্তুষ্ট নহয় এই কথা প্ৰত্যেকগৰাকী ভাৰ্যাই লক্ষ্য কৰিব লাগে। এই দেৱহতী পাঠটিৰ পৰা ভাগৱতে আমাৰ নৱদম্পতি বা আমাৰ বৈবাহিক জীৱনত আমাৰ যিবিলাক সংসাৰ চলি আছে এই সংসাৰবিলাকৰ কাৰণে এইবিলাক বাৰ্তা দিছে। মই আগতেও কৈছোঁ আপোনালোকক, এই ভাগৱতত আপোনালোকৰ বা আমাৰ সংসাৰৰ সকলো কথা ইয়াত আছে, মাত্ৰ আমি অধ্যয়ন কৰিব নজনাৰ কাৰণে আমি সংসাৰৰ কথাবিলাক ভাগৱতত নাপাওঁ। অকল যে ভাগৱতত ঈশ্বৰৰ কথাকে যে কৈ আছে এনে নহয়, আপোনাৰ মোৰ কথা কৈছে, আপোনাৰ মোৰ জীৱনৰ কথা কৈছে, আপোনাৰ মোৰ যি সমস্যা সেই সমস্যাৰ উত্তৰ ভাগৱতে দিছে। গতিকে ভাগৱত এখন জীৱন গ্ৰন্থ, ভাগৱত এখন জীৱনৰ দাপোন। ভাগৱত যিজনে চাইছে তেওঁ সংসাৰ, তেওঁ পৰিয়াল কেতিয়াও বিপথে যাব নোৱাৰে যদি শুদ্ধভাৱে ভাগৱত অধ্যয়ন কৰি আছে। এই কথা আপোনালোকে স্পষ্ট হয়। ভাগৱত কেইজনমান বয়োজ্যেষ্ঠ মানুহে গোট খাই পঢ়ি থকা শাস্ত্ৰ নহয়। ভাগৱত আমাৰ প্ৰত্যেকজন পৰিয়ালৰ 5 বছৰ শিশুটিৰ পৰা সেই 100 বছৰ জ্যেষ্ঠজনলৈকে সকলো কথা ইয়াত সন্নিৱিষ্ট কৰি ৰাখিছে। গতিকে তৃতীয় স্কন্ধৰ সৃষ্টি বৰ্ণনৰ আজি আমাক কৈছে যে বৈবাহিক জীৱনত এগৰাকী ভাৰ্যাৰ দায়িত্ব কি, আজি দায়িত্ব ইয়াত প্ৰকাশ কৰিছে। আমাৰ 2টা বস্তু, এক হ'ল দায়িত্ব, এক হ'ল কৰ্তব্য, এক হ'ল অধিকাৰ। এতিয়া আমাৰ সমাজ ব্যৱস্থাবিলাকত কি হৈছে? অধিকাৰ মই অৰ্ধাংগিনী, মই তেওঁ ধৰ্মপত্নী, তেওঁ সা সম্পত্তি মই সমানে পাব লাগে,
তেওঁ যেতিয়া মোক বিবাহ কৰি আনিছে মোক তেওঁ আনন্দ মনে ৰাখিব লাগে, এইটো তেওঁৰ কৰ্তব্য। কিন্তু এগৰাকী ভাৰ্যাই সেই কথাটো অধিকাৰ হিচাপে গ্ৰহণ কৰিবলৈ যাওঁতে তেওঁ কৰ্তব্য আৰু দায়িত্ববোধৰ ওপৰত কিমান চকু দিছে বা কিমান দায়িত্ব পালন কৰিছে, এইবিলাক কথা আজি বোৱাৰীয়ে জানিব লাগিব। যদি আপুনি দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত যদি গুৰুত্ব দিছে তেন্তে অধিকাৰ আপুনি নিশ্চয় পাব। প্ৰত্যেক কথাতেই পাব। আজি আমাৰ দিনটোত ভাগৱত অনুষ্ঠান আছে। এই অনুষ্ঠানটোৰ কাৰণে আমাৰ কিখিনি বস্তু প্ৰয়োজন আছে, এইখিনি নামঘৰীয়াজনৰ দায়িত্ব আৰু কৰ্তব্য মই সোঁৱৰাই দিছোঁ, যাতে অসুবিধা নহয়। ভকত বৈষ্ণৱ আহি আমি এসপ্তাহৰ পাছত ব্লগ খাম, কোনটো বস্তু আছে, কোনটো বস্তু ভাল হৈ আছেনে নাই, গাড়ীখন উলিয়াই লৈ গ'লে নহ'ব, তেল আছেনে নাই, কি হৈ আছে, চকাত পাম আছেনে নাই, নে বা এই কথাটো কিন্তু আমি প্ৰত্যেকে চিন্তা কৰিব লাগিব। আপুনি বয়স হ'লে বুদ্ধি হ'ব ভাল, কিন্তু আমাৰ বয়স হোৱাৰ পাছতো বুদ্ধিবিলাক ভাল নহয়, সেইটোৱে ডাঙৰ সমস্যা। যে কি নহওক আমি আশা কৰিম পৰৱৰ্তী সময়ত আমি তেনেকুৱা ধৰণৰ অসুবিধা নহয়। এতিয়া বদতি মৈত্ৰেয় শুনিও কৌৰৱ পিতৃ মাতৃ যেবে গৈলা, দেৱহতী পাছে কদম স্বামীক সেৱা কৰিবাক লৈলা। সেৱা কৰিবলৈ ল'লে। সেইদিনাৰ পৰা সেৱা কৰিবলৈ যাওঁতে তেওঁ কেইটামান কথা ত্যাগ কৰিছে। এৰি দম্ভ দৰ্প কামক্ৰোধ লোভ আনো যত আছে দুখ। এজন মানুহ বা এগৰাকী আইতাত জন্মগতভাৱে কিছুমান দুখ থাকে, জন্মগত হিচাপে নাথাকে। জন্ম হোৱাৰ পাছত পৰিৱেশৰ দাগ হৈ লোভ মোহ কাম ক্ৰোধ দম্ভ দস্য হয়। কিন্তু এগৰাকী ভাৰ্যাই যেতিয়া এজন স্বামীক বিচৰা মতে পাইছে, সেই স্বামীক সন্তুষ্ট কৰি ৰখাটো দায়িত্ব। মই কম নেকি যে ভাৰ্যাই অকল দায়িত্ব আছে, স্বামী দায়িত্ব নাই, সেই কথাখিনি ক'বগৈ পাছত। ভাৰ্যাগৰাকীয়ে কৰাৰ পাছত কদম ঋষিৰ দায়িত্ব কি হৈছিল, এই কথাখিনি আমাক আজি স্পষ্টভাৱে ক'ব, আপোনালোকে জানি যাব। আইসকলে ভাবিছে অকল যে ভাৰ্যাসকলেই স্বামীক শুশ্ৰূষা কৰি থাকিব লাগিব, স্বামীজনৰ দায়িত্ব আৰু কৰ্তব্য নাই নেকি? কিন্তু ইয়াত ক'ব স্বামীজনৰ কি কি দায়িত্ব আছে, আজি স্পষ্টভাৱে ক'ব। আৰু তৃতীয় স্কন্ধৰ এই কপিল দেৱহতী সংবাদৰ এই কদম দেৱহতী বিবাহৰ যদি লেচনটো যদি আমাৰ দম্পতীক ভাল ধৰণে আখৰ লাইনকৈ যদি বুজাই দিয়া হয়, যদি তেওঁ প্ৰকৃততে বুজা ছোৱালী হয় বা বুজা বোৱাৰী হয়, তেন্তে জীৱনত তেওঁলোকৰ কোনোদিনেই পৰিয়ালত আউল লাগিব নালাগে। কিন্তু আমাক শুনোৱা হৈছে জানো? নাই হোৱা, কিন্তু শুনাব লাগে। সেইকাৰণে মোৰ কন্যাগৰাকীক মই কৈ আহিলোঁ যে তুমি যাবই লাগিব, কাৰণ তোমাৰ কাৰণেই পাঠটো আৰম্ভ হৈছে, বা তোমালোকৰ নিচিনা অন্যখিনি নহ'লেও শুনিবই লাগিব এই পাঠটো। যে কি নহওক আমি আগবাঢ়োঁ। হে ৰাম কদৰ্মু দেখন্ত মনুৰ কুমাৰী, কৰন্ত সেৱা যতনে, স্বামী হন্তে মহা সম্পত্তি পাইবাক, কিন্তু ইচ্ছা কৰে মনে, বহুকাল সেৱা কৰন্তে সুখাইল, পৰম সুন্দৰ দেহ, কৃপাতুৰ হুয়া সপ্ৰেম বচনে, মাতি লন্ত কৰি স্নেহ। কদম ঋষিয়ে বিবাহ কৰাৰ পাছত পুনৰ তেওঁ ধ্যানস্থ হ'ল, আৰু সেই ধ্যানস্থ স্বামীয়ে কোনো কাৰণতে দুখ নোপোৱাকৈ ভাৰ্যাগৰাকীয়ে শুশ্ৰূষা কৰোঁতে এগৰাকী সুন্দৰী আই যিটো চেহেৰা, সেই চেহেৰা ম্লান পৰি গৈছে, দেখিবলৈ কুৎসিত হৈ গৈছে, যিহেতুকে স্বামীজন ধ্যানত বহিল। বিবাহ কৰাৰ পাছতে আমাৰ নিচিনাকৈ হনিমুন কৰিবলৈ নগ'ল তেওঁলোক, কাৰণ বিবাহৰ দায়িত্ব আহিলে, গধুৰ দায়িত্ব। ব্ৰহ্মাদেৱে কদমক কৈছে তুমি সৃষ্টিৰ পাতনি মেলা, এটা গধুৰ দায়িত্ব লৈছে। আমাৰ বৈবাহিক জীৱনটো আমি যৌৱনৰ বশৱতী হৈ বিবাহ পাতিছোঁ, কিন্তু বিবাহ তেনেকুৱা যৌৱনৰ খেলাৰ অনুষ্ঠান নহয়। বিবাহ হ'ল এই জগতলৈ সুন্দৰ পুৰুষ নমাই আনি সমাজখন আগবঢ়াই লৈ যোৱা, পৰিয়ালটো আগবঢ়াই লৈ যোৱাটোহে বিবাহ। বিবাহ কোনো যৌৱনৰ উত্তেজনাত পতা আনন্দৰ খেল নহয়। আজি আমি আনন্দৰ খেল, যৌৱনৰ উত্তেজনাত আমি এগৰাকী কন্যা বা এগৰাকী ভাৰ্যা গ্ৰহণ কৰাৰ কাৰণে আমি বিবাহৰ মূল প্ৰকৃত বস্তুটো বুজি নোপোৱাৰ কাৰণে আজি আমি সংসাৰত দুখ যন্ত্ৰণা ভুগিব লগা হৈছে। নে বা বিবাহৰ মূল উদ্দেশ্য কি? যে মই
আৰু মোৰ এগৰাকী ভাইজাৰ সংযোগ হৈ এই জগতলৈ এনে এক সন্তান নমাই আনিম যি সন্তানৰ জৰিয়তে মোৰ লগতে গাঁওখনৰ লগতে পৰিয়ালৰ লগতে সমস্ত দেশৰ উজ্জ্বল আৰু কল্যাণ হ'ব লাগিব। সেইকাৰণে পদম ঋষিক যেতিয়া ব্ৰহ্মাদেৱে আজ্ঞা কৰিলে যে তুমি সৃষ্টি কৰা, সৃষ্টি কৰিবৰ কাৰণে বহু বছৰ তপ কৰিলে ভাইজাৰ সন্ধানত। ভগৱন্ত পুৰুষে ভাইজাৰ সন্ধান দিলে, সেইমতে ভাইজা আহিলে আৰু ভাইজা পোৱাৰ পাছত তেওঁ আকৌ এতিয়া সতী সন্তান জন্ম দিব লাগে আৰু সতী সন্তান জন্ম দিবৰ কাৰণে পুনৰ তেওঁৰ আকৌ জ্ঞানস্থ হৈ গ'ল। চাওকচোন, আজিকালি তেনেকুৱা ধাননি নাই। আমি আগতে যিবোৰ খেতি কৰিছোঁ দাইজয়ে জানে, আমাৰ বাপজনাসকলে জানে, হয়নে বাৰু? আমি যিবোৰ খেতি কৰোঁ আমাৰ বাপজন সখী বাপেও জানে। আমি যিবোৰ খেতি আপোনালোকে জানে, নৱপ্ৰজন্মই নাই দেখা। আমি যিবোৰ খেতি কৰিছিলোঁ সেই সময়ত গৰুৱে হাল বায়। আপুনি যদি আঘোণমহীয়া পকা ধাননিৰ দৰে মাজেদি যায়, ইমান শালি জালি ধানৰ ঠোকবিলাক হাৱলি, এখন সুন্দৰ পথাৰ চকুত চকু লগাকৈ থাকে। বা আমাৰ পথাৰখন নহ'লেও আপুনি যদি কেতিয়াবা কোনোবা এখন পথাৰলৈ যায়, তাত সোণালী ধানৰ লাজ লৈ থকা ধাননিখন দেখি আপোনাৰ মন পুলকিত হৈ যায়। খেতি নকৰা মানুহজনেও সেই ধাননিৰ দ্বাৰা দেখি তেওঁ মনতে সংকল্প লয় যে ময়ো খেতি কৰিম। অহাবাৰকৈ গৰু এহাল গোটাই মাটি কেইডৰামান কিনি হওক বা বন্ধকতে হ'লেও মই খেতি কৰিমেই। কেলৈ? তেওঁ আঘোণমহীয়া পথাৰলৈ যোৱাৰ লগে লগে সেই সুন্দৰ ধাননি পথাৰখন দেখি তেওঁৰ মনলৈ কি আহিলে, সেই ভাৱটো জাগিত হ'ল। কিন্তু তেওঁ অনুভৱ কৰিবনে কেতিয়াবা, যেতিয়া বাৰিষা আহিব, কঠীয়া পাৰিব লাগিব, হাল বাব লাগিব, কঠীয়া তুলি মাটি চহাই ৰুব লাগিব, আলি চুক কাষৰ কাটিব লাগিব, মৈ দিব লাগিব, পানী শুকাই গ'লে আকৌ পানীৰ ব্যৱস্থা কৰিব লাগিব, মাটি টান হৈ যায়। তাৰপিছত বহু কষ্ট কৰাৰ পাছত এজন কৃষকে তেনেকুৱা এডৰা সোণালী ধান প্ৰস্তুত কৰি তোলে। সেই সোণালী ধানডৰা দেখি আপোনাৰ যিটো মন ভাল লাগিছিল, এই মন ভাল লগা ধাননিডৰা আঁৰত এজন কৃষকৰ হাড়ে কপোৱা, মূৰৰ ঘাম মাটিত পেলোৱা কষ্ট তাত সন্নিৱিষ্ট হৈ থাকে। যদি আপোনালোকে সেই কষ্টখিনি দেখে, কোনোদিনেই খেতি কৰিবলৈ ইচ্ছা নকৰে। হয়নে বাৰু কথাটো? নকৰে। দেখিবলৈ যিমান ধুনীয়া যে ময়ো কৰিম, কিন্তু সেই ময়ো কৰিম বুলি যাওঁতে সেই ধাননিডৰা যিজন কৃষকে প্ৰস্তুত কৰি উলিয়াইছে, তাৰ আগমুহূৰ্তত যিটো প্ৰস্তুতি, যিটো কষ্ট, যিটো সাধনা, সেইটো যদি জানে, তেতিয়াহ'লে সেই ব্যক্তিজনে কেতিয়াও তেনেকুৱা ধৰা ধাননি কৰিবলৈ মন নকৰে। মই কিয় ক'লোঁ কথাটো? কোনোবা এটা পৰিয়ালত কোনোবা এটা সন্তান যদি খুব সুন্দৰভাৱে গুণীমানী হৈ জগতৰ কল্যাণ সাধন কৰিছে, চাকৰি কৰিছে, বাকৰি কৰিছে, চৰিত্ৰৱান হৈছে, দেশৰ নাম আনিছে, গাঁৱৰ নাম আনিছে, আমি দেখি পুলকিত হওঁ, আমাৰো এনেকুৱা সন্তান এটা থকা হ'লে, হোৱা হ'লে ভাল আছিলে। কিন্তু সেই পৰিয়ালটোৱে সেই সন্তানটো তেনেকুৱা অৱস্থা পোৱালৈকে পৰিয়ালটোৱে কিমান সাধনা কৰিলে, সেইখিনি কথা কিন্তু জানিলে আপুনি ভাবিব যে এটা সন্তান ভাল কৰি জগতলৈ উলিয়াবলৈ হ'লে এজন পিতৃ মাতৃৰ কিমান দায়িত্ব থাকে, এখন ঘৰৰ কিমান দায়িত্ব থাকে। এইবিলাক কথা বৰ জনাৰ দৰকাৰ আছে। বহুত ভুল হৈ গ'ল, বহুত ভুল হৈ গ'ল। ইমানেই ভুল হ'ল, এতিয়া শুধৰণিৰ ব্যৱস্থা নাই। গতিকে আজি কদম ঋষিৰ দায়িত্ব পোৱাৰ পাছত কদম ঋষিয়ে পুনৰ ধ্যানস্থ হৈ গ'ল, এটি ভাল সন্তান জগতলৈ নমাই আনিব লাগে। বিবাহ হৈ গ'ল আৰু দেৱতী আয়ে এতিয়া স্বামীক সেৱা কৰিব লাগে, স্বামীক যত্ন ল'ব লাগে, যিহেতুকে স্বামী ধ্যানস্থ। এজন চাকৰিয়াল, মোক অকণমান পানী দিব নেকি? বুক এটা সোমাই দিওঁ। দেহাটো ভাল নাই, মাতটো ভাগি আছে। এজন চাকৰিয়ালে চাকৰিলৈ গ'ল, ঘৰলৈ ঘূৰি আহিলে। ঘূৰি অহাৰ লগে লগে তাৰ আগমুহূৰ্ততে এজন নামঘৰীয়া গৈ মাতি থৈ আহিলেগৈ বাপজনক, বোলে আজি নামঘৰত সন্ধিয়া মানুহ গোটাইছে, মিটিং এখন আছে, নামঘৰৰ সম্পৰ্কে বিভিন্ন আলোচনা কৰিব, গতিকে বাপক
যাবলৈ ক'ব বাপজন আহিলে চাকৰিৰ পৰা বতৰটো অত্যন্ত বেয়া উন্দুলাই আনিছে গাজিছে ঢেৰেকনি মাৰিছে ইপিনে নামঘৰত মানুহ গোট খাইছে বাপজন আহিলে আইগৰাকীয়ে কৈছে যে নামঘৰীয়া বাপজন আহিছিলে মাতি থৈ গৈছে সন্ধিয়া নামঘৰত মানুহ গোট খাব যাই জানো ইমান দুখে ভাগৰে আহিছে বতৰটো বেয়া কৰি আনিছে গাজিছে ঢেৰেকনি পাৰে যদি কাইলৈ কৈ দিব কিবা এটা অসুবিধা হ'ল নগলেও যদি হয় থাকক ইমান দুখে ভাগৰে আহিছে লক্ষ্য কৰিব দেই কথাটো আইসকলে শুনিব বিশেষকৈ বাপজনেও ভাবিলে হয় আইগৰাকীয়েও মনা কৰিছে বতৰটো বেয়া হৈ আহিছে হ'ব কাইলৈ কিবা এটা কম আৰু যে কিবা এটা কাৰণত যাব নোৱাৰিলোঁ এইবোৰ আমাৰ জীৱনৰ কথা দেই গ'ল গুচি গ'ল পিছদিনা আহিলে পিছদিনা আইগৰাকীয়ে মোবাইলতে মেছেজ কৰি থৈছে বজাৰ এখনৰ লিষ্ট দালি আলু পিঁয়াজ অগ্ৰং ব্ৰগং কিবা কিবি আৰু খোৱা বোৱা বস্তু ৰান্ধনীশালৰ বস্তু বাপজনে কামৰ পেচাত হোৱাটছআপটো নেচালে পাহৰি থাকিল ঘৰলৈ আহিলে সেইদিনাখনিও বতৰ বেয়া আইগৰাকীয়ে সুধিলে কেলৈ হোৱাটছআপত লিষ্টখন দিছিলোঁ নাচালে নি বোলে চাবলৈ নহ'ল আৰু এতিয়া চাইছিলোঁ যদিও বতৰটো বেয়া গতিকে কি কৰা যায় কিন্তু আইগৰাকীয়ে কৈছে নহয় যাব লাগিবই হাউতকৈ যাওক ছাতিটো লৈ যাওক বাপজনে কৈছে বতৰটো গাজিছে ঢেৰেকনি মাৰিছে বোলে বতৰটো আহিব পটকৈ ছাতিটো লৈ যাওক খন্তেক বৰষুণ দিব আপুনি ক'ৰবাত হ'লেও সোমাই দিব বস্তুকেইটা আনিব লাগিব সেই আইগৰাকীৰ দুদিনৰ দুটা চিন্তা কথাটো বুজি পাইছেনে একেগৰাকী আই দুটা দিনৰ দুটা ভাৱনা প্ৰথম দিনা নামঘৰলৈ মাতিছিলে বতৰটো বেয়া হৈ আহিল যাই জানো কাইলৈ কিবা এটা কৈ দিব আৰু পিছদিনা নিজৰ ৰান্ধনীশালৰ বস্তুটো লাগিবই লাগিলে আপুনি ছাতিটো লৈ হ'লেও যাওক তেওঁক যিটো লাগতিয়াল বস্তু সেইটো তেওঁ আনি দিবই লাগিব নেখালেই নহ'ব কিন্তু আগদিনাৰ যিটো নামঘৰলৈ যোৱা দায়িত্ব সেই দায়িত্বটোৰ পৰা তেওঁক কিন্তু বাধা দিছে পাকে পকাৰে যে বতৰটো বেয়া কালিলৈ কিবা এটা কৈ দিব পাৰিলে গতিকে এগৰাকী আয়ে দায়িত্ব যে স্বামীজন ভাল কামলৈ সৎ কামলৈ যদি আগবাঢ়ে তাত যৎপৰোনাস্তি চেষ্টা কৰি আগবঢ়াব লাগে নালাগেনে কিন্তু আইগৰাকীয়ে কি কৰিলে বাধা দিলে আৰু পিছদিনাখনি তেওঁ ৰান্ধনশালৰ বস্তুকেইটাৰ কাৰণে কিন্তু মানুহজন যিয়ে নহওক লাগিলে তিতি বুঢ়ী যেনেকৈ হ'লেও তেওঁ সেই খাদ্য বস্তু আনি দিব লাগিব গতিকে এই ভাজ্যাসকলৰ এই কথাখিনি কিন্তু অত্যন্ত দৰকাৰী গুৰুত্বপূৰ্ণ আমাৰ সমাজ ব্যৱস্থাটো এইবিলাক চলি আছে ভাল কামৰ কাৰণে নামঘৰৰ কাৰণে অনুষ্ঠানৰ কাৰণে সময় নোলাই খৰচ কৰিব নোৱাৰোঁ কিন্তু ভাত খাবই লাগিব নাখালে আমি মৰি যাব লাগিব মুঠতে এনেধৰণৰ কথা গতিকে মই এই কথাখিনি কেলৈ আনিলোঁ ইয়াৰ লগত প্ৰসংগ আছে আজি যেতিয়া কদম ঋষিয়ে ধ্যানস্থ হ'ল ভাজ্যাগৰাকীয়ে কেৱল শুশ্ৰূষা কৰি আছে জানোচা তেওঁ ধ্যানত ভংগ হয় জ্ঞান ভংগ হয় সেইকাৰণে তেওঁ সেৱা কৰোঁতে কৰোঁতে শুশ্ৰূষা কৰোঁতে কৰোঁতে বহুকাল বছৰৰ পাছত তেওঁ ক্ষীণাই শুকাই গৈছে সেইটোকে কৈছে বহুকালৰ সেৱা কৰন্তে শুকাইল পৰম সুন্দৰ দেহ কৃপাতুৰ হুয়া সপ্ৰেম বচনে মাতিলন্ত কৰি স্নেহ যেতিয়া বহুকাল সেৱা কৰাৰ পাছত দেৱহতীৰ সুন্দৰ বদন ম্লান পৰি গ'ল তেতিয়া কপিল প্ৰভুৱে ধ্যানস্থ বা দেখিছে যে তেওঁ মোক সেৱা শুশ্ৰূষা কৰোঁতে কৰোঁতে তেওঁ শুকাই ক্ষীণাই গৈছে আৰু পৰম মধুৰ বচনে তেওঁ মাতিছে বুজি পালেনে কথাখিনি গুৰুত্বপূৰ্ণ হয়নে আইসকল চাব দেই হে ৰাম কদৰ্মে বুলন্ত মনুৰ নন্দিনী সন্তোষ ভৈল তো মাত জাতু চিৰকাল কৰিলা শুশ্ৰূষা ভকতি আৰু আমাত প্ৰাণীৰ পৰম প্ৰিয়ত্ৰম দেহ কহিলো স্বৰূপ বাক হেন দেহ মোৰ অৰ্থে ক্ষয় ভৈলা
নগনিলা তুমি তাক। প্ৰত্যেক প্ৰাণী মানে বুজি পাইছেনে? প্ৰত্যেক জীৱ জন্তুৱে নিজৰ দেহটোৰ প্ৰতি অফুৰন্ত মৰম থাকেনে? আমাৰ দেহটো ভালকৈ ৰাখিবৰ কাৰণে, আমাৰ স্বাস্থ্যটো ভালকৈ ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ ঠাণ্ডাৰ পৰা হাত সাৰিবৰ কাৰণে গৰম কাপোৰ, আৰু গৰমৰ দিনত দেহটো যাতে কোনো কাৰণতে ৰ'দ বৰষুণৰ পৰা ক্ষয় নহয় তাৰ কাৰণে আমি প্ৰতিষেধকৰ ব্যৱস্থা লওঁ। আইসকলৰ কথাটো ক'বই নালাগে। আজি কিবা এইটো ছান প্ৰটেকশ্যন ক্ৰীমো ওলাইছে ৰ'দত ওলাই যাবৰ কাৰণে, তেনেকুৱাবিলাকো ঘঁহি লয়, নহয়নে বাৰু? মানে নিজৰ প্ৰত্যেকটো দেহৰ কাৰণে প্ৰত্যেকটো জীৱই, অকল যে মনুষ্য নহয় দেই, সমস্ত জীৱই একোটা একোটা মৰম আছে, স্নেহ আছে। কদমে কৈছে যে তুমি মনুৰ নন্দিনী, তুমি মোক শুশ্ৰূষা কৰোঁতে কৰোঁতে প্ৰত্যেক জীৱৰে যেনেকৈ দেহৰ প্ৰতি মৰম আছে, তোমাৰোতো দেহৰ প্ৰতি মৰম আছিল, কিন্তু সমস্ত দেহৰ প্ৰতি থকা তোমাৰ যিটো মৰম, সেই মৰমটো তুমি ত্যাগ কৰি মোৰ সেৱা শুশ্ৰূষাত তোমাৰ দেহটো অৰ্পণ কৰি দিলা, হয়নে বাৰু? আজিৰ দিনত কোনোবা ভাজ্যাই কৰিবনে? মই কি মানুহটোলৈ আহিলোঁ, অকল ধ্যানকে কৰি থাকে, অকল নাম 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 নাম, সমাজ 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 সমাজ, অকল ভাগৱত ভাগৱত। মই কি এইবোৰকে কৰিবলৈ আহিছিলোঁ নেকি? মোক ফুৰাব লাগে, খুৱাব লাগে, নিব লাগে, এপাক ক'ৰবাত পাৰ্কত যাবলৈ মন যায়, সেইবোৰ কৰিবলৈ মন নাই, কেৱল সমাজত ঘূৰি থাকে, সমাজত ঘূৰি থাকে। নক'বনে বাৰু? নক'ব। আমাক কৈছে, আপোনালোকক কয় নকয় নাজানো, আপোনালোকক নক'ব বা আমাক কিন্তু কয়, অকল এইবোৰ কৰি থাকিলে নহ'ব। গতিকে কিন্তু কদম ঋষিয়ে এই কথাষাৰ বুজি পাইছে। কদম ঋষিয়ে বুজি পাইছে যে মই ইমান দিন ধ্যানস্থ হৈ থকাৰ পাছত তোমাৰ সমস্ত দেহ শুকুৱাই পেলালা মোক ভকতি কৰি কৰি, সমস্ত প্ৰাণীৰ মৰম যিটো প্ৰিয়তম দেহ, নহয়নে বাৰু? হেন দেহ মূৰ অৰ্থে ক্ষয় ভৈলা, নগনিলা তুমি তাক। তুমি নগনিলাই, যাৰ কাৰণে মোৰ কাৰণে তুমি তোমাৰ দেহটো ক্ষয় কৰি পেলালা। হে ৰাম বহু কালময়ী তপস্যা কৰিয়া, প্ৰসাদ পাইলো কৃষ্ণৰ, তজু সেৱা গুণে তুষ্ট হুয়া মই, দিলো তাক নিৰন্তৰ। এতিয়া ঔষধ পালি দিছে। কি দিছে? আমি আমাৰ ভাৰ্যাগৰাকীক অৰ্ধাংগিনী বুলি কওঁ, ধৰ্মপত্নী বুলি কওঁ। কিয় কওঁ বাৰু? যিদিনাখনিৰ পৰা মই বিয়া পাতিলোঁ, মোৰ যিমানখিনি সা সম্পত্তি, মোৰ যিমানখিনি পুণ্য, মোৰ যিমানখিনি পাপ আছিলে তাৰ আধা আইগৰাকীক দি দিলোঁ। পুণ্যখিনি বাৰু ল'ব, পাপখিনি ল'বনে? বোলে মোৰ এইখিনি বেয়া গুণ আছে, এইকেইটা বেয়া বেমাৰ আছে, তাৰ আধা তোমাৰ দেই, ভালকেইটা ল'ব, হয়নে বাৰু? ভালকেইটা ল'ব, বেয়াকেইটা নলয়। কিন্তু বেয়াকেইটাও ল'ব লাগিব। মই যদি চোৰ হওঁ, আমাৰ বিবাহত কোৱাই হয় তেওঁ চুৰণি হ'বই লাগিব, হয় নাই? বোলে এই চুৰণিজনী আমাৰ চোৰৰ ঘৈণীয়েক। মই যদি সমাজৰ কোনোবা এজন শ্ৰেষ্ঠ ব্যক্তি হওঁ, গুণী জ্ঞানী হওঁ, তাৰ সন্মান তেওঁ পাব নাপায়, মোৰ লগতে তেওঁ গামোচাখন পিন্ধিবলৈ পাব, নাপাব দে। আজি আপোনালোকে গৈছিলে নহয় ছায়েন্স কলেজলৈ, সেই বাপজনৰ লগত আই এগৰাকী আহিছিলেনে? বাপজনে যিমান সন্মান পাইছে আইগৰাকীয়েও সিমান সন্মান পাইছে। আজি আপোনালোকে মিটিঙত নাথাকিলে, বাপজনক যদি এখন গামোচা পিন্ধাইছে, আইগৰাকীকো পিন্ধাইছে। অঁ, আজি আমি এটা অনুষ্ঠান দেখিলোঁ, আপোনালোক আছিলেই। বাপজনক আজি গায়ন বায়নেৰে আদৰি আনিছে, গাড়ীৰ পৰা নমাই লগে লগে আইগৰাকীকো আনিছে। সেই আইগৰাকীৰ জীৱনৰ কোনটো জীৱনৰ সাধনা আছিল আজি গায়ন বায়নে তেওঁক আদৰি আনিবলৈ? কি কৰি থৈছিল? কিন্তু আজি স্বামীজনৰ কাৰণে তাৰ আধা তেওঁ পালেনে? মই যিমানখিনি পুণ্য কৰিছোঁ, মই ভাগৱত গাইছোঁ, মই সমাজত ঘূৰিছোঁ, সমাজৰ ভাল কাম কৰিছোঁ, মোক আইগৰাকীয়ে যাওঁতে খুৱাই বুৱাই পঠাইছে, কাপোৰ কানি ধুই দিছে, তাৰ আধা অংশ মোৰ আইগৰাকীয়েও পাব নাপায়? সঁচাকেনে? পাব লাগে, নিয়মৰ কথা ন, পায়েই। গতিকে আইগৰাকীয়ে ভাবিব নালাগে যে মই ঘৰত আছোঁ, বাপজন এনেকুৱা কামত গৈছে, তাৰ এটা সম্পত্তিৰ ভাগ ময়ো পাম। কেনেকৈ পাম? এইটো কদমে কৈছে আজি, মই কোৱা কথা নহয় বাপ। এইবিলাক কি বুলি কৈছে শুনক। এতিয়া কথাবিলাক আজি মই লাইন বাই লাইন বুজাই দিছোঁ, আপোনালোকৰ মনবিলাক খোলোচা হৈ যাব।
কৈছে যে বহুকাল মই তপস্যা কৰিয়া প্ৰসাদ পাইলোঁ কৃষ্ণৰ তজু সেৱা গুণে তুষ্ট হৈয়া মই দিলোঁ তাক নিৰন্তৰ তোমাৰ শুশ্ৰূষাত ধ্যান কৰি মই ঈশ্বৰৰ পৰা কৃপা পাত্ৰ হ'লোঁ প্ৰসাদ পালে আৰু সেই প্ৰসাদ মই তোমাক দিলোঁ তুমি লোৱাৰ লগে লগে কি হ'ল এই যে ভগৱন্তই যে কদমক কৃপা কৰিলে তেওঁ যে ধ্যান কৰিছিলে এতিয়া তাৰে এটা অংশ ভাৰ্যাগৰাকীক দি দিছে আশীৰ্বাদ দি দিছে দিয়াৰ লগে লগে কি হ'ল শুনক দিব্য দৃষ্টি ভৰি দেখিও সুন্দৰী অলৌকিক ভোগছয় কৰিও ভোজন হিপুন দুৰ্লভ ৰাজায়ো নতু দেখয় নতুনকৈ দেখিলে ভাৰ্যাগৰাকী সুন্দৰ হৈ পৰিলে ধুনীয়া হৈ পৰিলে দিব্য চক্ষু পালে নহয়নে বাৰু এগৰাকী স্বামীয়ে ঈশ্বৰ ভক্তি কৰি থাকিলে সেই স্বামীজনক যদি ভাৰ্যাগৰাকীয়ে নিতৌ সেৱা সৎকাৰ কৰে স্বামীজনে ৰাতিপুৱা 2 ঘণ্টা নাম গাই আহি যিমানকণ পুণ্য গ্ৰহণ কৰি আনিছিল তেওঁ সেৱা ভাগ কৰি তাৰ আধা অংশ কাঢ়ি থৈ দিলে ইজনে তাল বজাই ঘাম উলিয়াইলে কালে 2 ঘণ্টা আৰু ভাৰ্যাগৰাকীয়ে কেৱল তেওঁ চৰণ সেৱা কৰিয়ে তাৰ 50% লৈ ল'লে এইবিলাক কথা বুজিবনে নুবুজে কৰিবনে কাইলৈৰ পৰা আমাৰ ঘৰত নকৰে আপোনালোকে কৰিছে চাগে নিশ্চয় আমাৰ ঘৰত নকৰে কিন্তু এইবিলাক নালাগে বোলে নালাগে যে কি নহওক হে ৰাম